নমস্কাৰ এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে ওলাই আহিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰটো হৈছে চলিত মাহত 10 দিন পৰ্যন্ত বন্ধ থাকিব বেংক শীঘ্ৰেই কৰি লওক বেংকৰ প্ৰয়োজনীয় কাম-কাজ মাৰ্চ মাহত প্ৰায় আধা দিনেই বন্ধ থাকিব বেংকৰ কাম-কাজ হোলিৰ পৰা গুড ফ্ৰাইডেলৈ বহু বন্ধ থাকিব মাৰ্চ মাহত দ্বিতীয় আৰু তৃতীয় শনিবাৰৰ লগতে দেওবাৰ সহ মুঠ 10 দিন বন্ধ থাকিব হোলি মহাশিৱৰাত্ৰি গুড ফ্ৰাইডে বহু উৎসৱৰ বাবে বন্ধ থাকিব বেংক চলিত মাহত সেয়েহে 10 দিন পৰ্যন্ত বন্ধ থাকিব বেংকসমূহ এই মুহূৰ্তৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰটো হৈছে লাখ লাখ ক্ষুদ্ৰ ব্যৱসায়ীৰ বাবে ডাঙৰ খবৰ নিৰ্বাচনৰ পূৰ্বেই ক্ষুদ্ৰ ব্যৱসায়িক ধন প্ৰদান কৰিব চৰকাৰে পৰ্যায়ক্ৰমে 1 লাখ আৰু 2 লাখকৈ টকা প্ৰদান কৰিব চৰকাৰে ব্যৱসায়িক জড়িত সামগ্ৰী ক্ৰয় কৰাৰ বাবে প্ৰদান কৰা হ'ব 15,000 টকা পিএম বিশ্বকৰ্মা আঁচনিৰ জৰিয়তে প্ৰদান কৰা হ'ব এই বৃহৎ ধনৰাশি কিদৰে লাভ কৰিব পিএম বিশ্বকৰ্মা আঁচনিৰ ধন pmvishwakarma.gov.in ত কৰিব লাগিব আবেদন কৰাৰ পাছত ৱেবছাইটত প্ৰদান কৰিব লাগিব প্ৰয়োজনীয় নথি আধাৰ কাৰ্ড বেংক পাছবুক ৰেচন কাৰ্ডৰ তথ্য প্ৰদান কৰিব লাগিব ৱেবছাইটত লাখ লাখ ক্ষুদ্ৰ ব্যৱসায়ৰ বাবে এয়া এক ডাঙৰ খবৰ এই মুহূৰ্তৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ আজিৰে পৰা লাভ কৰিব বিনামূলীয়া চাউল 1 মাৰ্চৰ পৰা 10 মাৰ্চলৈকে আৰম্ভ হ'ব অন্ন সুৰক্ষা সপ্তাহৰ ভিতৰতে আপুনি সংগ্ৰহ কৰিব লাগিব আপোনাৰ ৰেচন মাহৰ 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত সংগ্ৰহ কৰিব লাগিব ৰেচন প্ৰতিটো হিতাধিকাৰী পৰিয়ালে অন্ত্যোদয় অন্ন যোজনাৰ অধীনত লাভ কৰিব 35 কিলোগ্ৰাম চাউল অগ্ৰাধিকাৰ প্ৰাপ্ত পৰিয়ালৰ প্ৰতিগৰাকী হিতাধিকাৰীলৈ 5 কিলোগ্ৰাম চাউল লাভৰ বাবে হিতাধিকাৰীসকলে কৰিব লাগিব এইকেইটা কাম এই বিশেষ সপ্তাহত সুলভ মূল্যৰ দোকানৰ পৰা বিনামূলীয়া চাউল সংগ্ৰহ কৰিব লাগিব লাভ কৰা চাউলৰ বিপৰীতে ই-পোজ মেচিনৰ ৰচিদ সংগ্ৰহ কৰিব লাগিব এই মুহূৰ্তৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে হলনি খবৰ ৰাজ্যিক কৰ্মচাৰীক দৰমহা দিয়াৰ দিন 1 তাৰিখে এতিয়াৰে পৰা দৰমহা নহয় অতি সোনকালেই এই বিষয়ত ওলাব নিৰ্দেশনা চৰকাৰৰ ৰাজকোষত মাহৰ প্ৰথম ভাগত ন্যূনতম ধন তথা ৰাজহ জমা থাকে গতিকে প্ৰতিটো বৃহস্পতিবাৰে হ'ব দৰমহা হলনি খবৰ ৰাজ্যিক কৰ্মচাৰীক দৰমহা দিয়াৰ দিন এই মুহূৰ্তৰ আন এক বিশেষকৈ গুৰুত্বপূৰ্ণ খবৰটো হৈছে ফেব্ৰুৱাৰী মাহৰ দৰমহাৰ পৰা বঞ্চিত হ'ব শিক্ষক সমাজ ফেব্ৰুৱাৰী মাহৰ দৰমহা বন্ধৰ নিৰ্দেশ চৰকাৰৰ পৰ্টেলত তথ্য দাখিল নকৰাৰ পৰিণাম শিক্ষক কৰ্মচাৰীৰ ৰাজ্যৰ সকলো মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীৰ দৰমহা বন্ধৰ নিৰ্দেশ লগতে সকলো মেডিকেল বিএড কলেজ আৰু DIETSৰো বন্ধ হ'ব দৰমহা AISHE পৰ্টেলত শুদ্ধ আৰু সম্পূৰ্ণ তথ্য দাখিল কৰাৰ নিৰ্দেশ মহাবিদ্যালয়সমূহে প্ৰমাণপত্ৰ বিভাগৰ পৰা লৈ জমা দিব লাগিব কোষাগাৰত উচ্চ শিক্ষা বিভাগৰ প্ৰমাণপত্ৰ অবিহনে নাপাব দৰমহা বিত্ত বিভাগে সকলো কোষাগাৰলৈ জাৰি কৰিছে নিৰ্দেশনা ফেব্ৰুৱাৰী মাহৰ দৰমহাৰ পৰা বঞ্চিত হ'ব এইবাৰ শিক্ষক সমাজ এই মুহূৰ্তৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে দেশৰ কোটি কোটি লোকৰ বাবে ডাঙৰ খবৰ এতিয়াৰে পৰা লাভ কৰিব বিনামূলীয়া বিজুলী 300 ইউনিট বিজুলী বিনামূলীয়াকৈ লাভ কৰিব আপুনি মোদী কেবিনেটে অনুমোদন জনালে প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ যোজনাক 13 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী আৰম্ভ কৰিছিল এই নতুন আঁচনি এই আঁচনিৰ অধীনত কোটি কোটি লোক উপকৃত হ'ব সোলাৰ পেনেল স্থাপন কৰি নিজে উৎপাদন কৰিব পাৰিব বিদ্যুৎ দেশৰ 1 কোটিৰো অধিক পৰিয়ালক বিনামূলীয়াকৈ প্ৰদান কৰা হ'ব এই আঁচনিৰ বাবে কেন্দ্ৰীয় চৰকাৰে ব্যয় কৰিব ৭৫,০০০ কোটি টকা কেনেদৰে কৰিব এই আঁচনিৰ বাবে আবেদন pmsuryaghar.gov.in ৱেবছাইটত গৈ কৰিব লাগিব আবেদন প্ৰয়োজন হ'ব মোবাইল নম্বৰ বিদ্যুৎ গ্ৰাহক নম্বৰ আৰু ইমেইল আইডি দেশৰ কোটি কোটি লোকৰ বাবে এয়া এক ডাঙৰ খবৰ এই মুহূৰ্তৰ আন এক বিশেষকৈ গুৰুত্বপূৰ্ণ খবৰটো হৈছে মাৰ্চৰ পহিলা দিনটোতে বৃদ্ধি পালে চিলিণ্ডাৰৰ মূল্য
ধাৰাবাহিকভাৱে দ্বিতীয়টো মাহতো বৃদ্ধি পালে চিলিণ্ডাৰৰ মূল্য সৰ্বোচ্চ 25.50 টকাকৈ বৃদ্ধি পালে দাম নতুন নিৰিখ অনুসৰি দিল্লীত ৰন্ধন গেছৰ মূল্য 1795 টকা কলকাতাত ৰন্ধন গেছৰ মূল্য 1911 টকা 19 কেজি ওজনৰ বাণিজ্যিক চিলিণ্ডাৰৰ দাম বৃদ্ধি কৰা হৈছে আগষ্ট মাহৰ পৰা বৃদ্ধি পোৱা নাই ঘৰুৱা ৰন্ধন গেছৰ মূল্য মাৰ্চৰ পহিলা দিনটোতে বৃদ্ধি পালে চিলিণ্ডাৰৰ মূল্য